প্ৰথম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বায়াতা চাৰিআলি খাৰাচুব গাঁৱত। 12 ঘৰ কৰি মানুহৰ ঘৰত জুই লাগিছে আৰু আজি মই ইয়াতে উপস্থিত আছোঁ। চাওক গাইজ, এইফালে এইটো ঘৰ জ্বলি গৈছে, এনেকৈ টিংবিলাক পৰি আছে। এইফালে এইটো গৈছে, এইটো মানে কালিয়া মানে কিবা গডৰেজ খুলি আছে এইটো। এইফালে এইটো গৈছে আৰু এইফালে টিংবিলাক পৰি আছে। এইফালে আমাৰ মহন্ত খাৰা হৈ আছে। চাওক গাইজ, এইফালে বাৰান্দাত মানুহ, চাৰি চাইড মানুহে আছে আৰু এনেকৈ দিনৰ ভাগত মানুহবোৰে চাই আছে। চাওক গাইজ, বৰ্তমান ৰাতি 12টা 1-2টাৰ ভিতৰত জুই লাগিছে। আৰু এফালে বাইদেউহঁত এনেকৈ খাৰা হৈ আছে। অ' বাইদেউ, ৰাতি কেইটা বজাত জুই লাগছি? 11:50 ন? আচ্ছা, মানে কেইটামান ঘৰ গৈছে? 12টা ঘৰ গৈছে। বাপৰে, 12টাকে ঘৰ জুই লাগিছে। আৰু এফালে চাব গাই যে এটা আৰু সেনেকৈ গৈছে। সেইফালে বাইদেউ আৰু সৰু ল'ৰা এটা আহি আছে, দাদা আহি আছে। সেইফালে এটা গৈছে আৰু এইফালে চাব 12টাকে ঘৰ গৈছে জুই লাগি। বাইদেউ কান্দা নালাগে দেচোন, অকণমান কওকচোন বাইদেউ, অলপমান কওকচোন ৰাতি কেনেকৈ জ্বলিল? সাধাৰণ হিচাপে অকণমান কৈ দিয়কচোন, ৰাতি কেইটা বজাত জুই লাগছি? 11:50। মানে এটা কেইঘৰ মানুহ জুই লাগছি? 12 ঘৰ পুৰা জুই লাগি গেছি। আচ্ছা, কেনেকৈ জুই লাগাটো গম পাই নে? ইমান এটা গম নাপাওঁ। আমি ভাত খাই পেলাই বাগাত দিছোঁ, মিঠাই জুই দেখা পাই ওলাই যাবলৈ আহি ঘূৰি আহি ঘৰ সোমাবাই নাপালোঁ, বস্তু ভাঙি গোটাই 12 ঘৰ পুৰা জ্বলি গৈছে। আৰু কিবা মানুহৰ ক্ষতি হৈছে নেকি? মানুহৰ গাত কিবা মানুহ নাই, মানুহ আল্লাই বাচিছে, বস্তু বাহিনী কাৰো একো নাই, চব গৈছে, বস্তু বাহিনী গোটাই গুচি গৈছে না? ঠিক আছে বাইদেউ, ধন্যবাদ। আৰু এফালে এটা, এফালে বাইদেউ, এফালে এইটো বাইদেউৰে ঘৰ। আৰু এনেকৈ টিংবিলাক থুপৰাই থৈ দিছে। চাওক গাইজ, আপোনালোকে চাওক, 12টাকে ঘৰ জ্বলি গৈছে। আৰু এইফালে কাকা অকণমান চাইড ল'বচোন। এইফালে এইকেইটা চিলিণ্ডাৰ ব্ৰাছ হৈ গৈছে নেকি ভাইটি? আচ্ছা, ব্ৰাছ হৈ গৈছে ন? চাওকচোন গাইজ, এইফালে বাকাচ চাকাচ মানে উল্টি আছে। এইকেইটাৰে মানে আৱাজ গৈছে নেকি ৰাতি? এইকেইটাৰে আৱাজ গৈছে না? আমাৰ লগত মইনুলকা আছে, মানে ঘৰৰ মালিক। মইনুলকাহঁতৰ ঘৰতে জুই লাগছে, জানামতে 12 ঘৰ মানুহ জুই লাগিছে। তাৰে বিষয়ে মইনুলকা কি ক'ব? মইতো থাকিব ঘৰ নাই এতিয়া বৰ্তমান। ৰাইজে সুবিধা কাটি দিলে, চৰকাৰে কিবা এটা দিলে ভাল হয়। ৰাতি কেইটা বজাত জুই লাগছে? 12:30। ৰাতি 12:30। আচ্ছা, যিয়ে নহওক মানে ঘৰ কেইঘৰ মানুহ জুই লাগছে? 10-12 ঘৰ হ'ব। 10-12 ঘৰ মানুহ। আচ্ছা, মানুহটো একো ক্ষতি হোৱা নাই ন? মানুহৰ চব ঘৰ মানে একো বস্তু ওলাব পৰা নাই। আচ্ছা, জ্বলি গৈছে মানে জুই লগাতো আপোনালোকে একো গম পোৱা নাই না? ৰাতি 12টাত বেলেগে আহি আমাক কৈছে বোলে জুই লাগিছে। আমি কৈ আছিলোঁ। ঠিক আছে মইনুলকা, ধন্যবাদ। আৰু এফালে চাওক, গডৰেজ জ্বলি গৈছে। এফালে চৌকেছ চাওক,
পুৰা জ্বলি গৈছে। মেচিন আছে এফালে কিবা এইটো বাকাত আছে, বাকাত জ্বলি গৈছে। এফালে এইটো মেচিন। এটা ঘৰ চাক গাইজ, এইটো বোম শ্ব'কেছ পুৰা জ্বলি গৈছে। এটা ৰুম পুৰা জ্বলি গৈছে গাইজ। ফাইনেলি আহি গ'লো চাক গাইজ। এইটো মানে পাকঘৰ বুলি ক'ব লাগিব, পুৰা জ্বলি গৈছে। এইবিলাক টিঙে টিং, 12 ঘৰ জ্বলি গৈছে গাইজ। সাধাৰণ জুই লগা নাই, এইটো পুৰা ডেঞ্জাৰ জুই লাগি গৈছে। কাকা ৰাতি জুইটো কেনেকৈ লাগে? বেছি টাইম লাগে নালাগে মই নাজানো। বহুত চখ লাগে। কৰিম আৰু আজি নালাগে। কেইঘৰ মানুহ গৈছে? মই জানা মতে 12 ঘৰ বুলি কৈছে। 12 ঘৰ না? ৰাতি কেইটামান বজাত? 12টা 5 মানে জুই লাগিছে না? 12 ঘৰ মানুহ পুৰাও গৈছে। আচ্ছা আচ্ছা, থৈ দিছো ভাটি পেলা কেনে চাওঁ দে। আৰু এনেকে মানুহবিলাক আহি আছে মানে ঘৰটো চাবৰ কাৰণে। বহুত দুখ লাগিছে সকলোৰে। চাক গাইজ, পুৰা জুই লাগি গৈছে। আৰু এনেকে চাক গাইজ, ৰাস্তাত সকলো মানুহে ঘৰটো চাই আছে। বহুতৰে দুখ লাগছে আৰু মোৰো দুখ লাগছে, বহুত দুখ লাগছে। 12টাকে ঘৰ জ্বলি গৈছে চাক গাইজ। আৰু কাকা এনেকে চাহ খাই আছে। কাকা এইফালে বল ল'লোঁ মই। এতিয়া কাকা জানা মতে কেনেকৈ জুইটো লাগিল নো? আচ্ছা, অঁ কাকা হাতে গম পাওঁ না ৰাতি কেনেকৈ জুই লাগিল? কেইটামান বজাত জুইটো লাগছে? 12টামান বজাত জুই লাগছে না? মানুহৰতো একো ক্ষতি হোৱা নাই? আচ্ছা, ঘৰ কেইটামান জ্বলি গৈছে? 12টা ঘৰ জ্বলি গৈছে না? আচ্ছা ঠিক আছে কাকা, ধন্যবাদ। আৰু চাক গাইজ, এনেকৈ ৰাস্তাত মানে বস্তুবিলাক ওলাই থৈ দিছে। পুৰা ৰাস্তাত ওলাই থৈ দিছে আৰু গাইজ চাক। চাক গাইজ, এনেকৈ কাপোৰ কানি গডৰেজ য'ত যেনেকৈ পাইছে সেনেকৈ ওলাই থৈ দিছে। চাক গাইজ, ভাইটি ইয়াতে পুৰা ধুমধাম কৰি ঘৰটো বনাই আছে। কাৰণ মানুহখিনি ইয়াতে থাকিব লাগিবতো। 12 ঘৰ কৰি মানুহৰ ঘৰ জ্বলি গৈছে। চাক গাইজ, এনেকৈ জুই জ্বলা আমি ক'তো দেখা নাই। 12 ঘৰ কৰি জুই লাগি গৈছে।